সভাখন পৰিচালনা কৰা ইলেকশ্যন ষ্টেয়াৰিং কমিটিৰ অন্যতম সম্পাদক আনন্দ বড়ো ডাঙৰীয়া, আজিৰ সভাতে উপস্থিত অলপ আগতে ভাষণ ৰাখি যোৱা বিটিচিৰ প্ৰাক্তন ইয়াং ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিটিচিৰ প্ৰাক্তন MCLA আৰু 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী বাসুদেৱ উপাধ্যায় ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ নাগৰজুলি ব্লক কমিটি BPFৰ উপসভাপতি উত্তম দাস ডাঙৰীয়া, বৰখাচেল BPFৰ সাধাৰণ সম্পাদক গণপতি পৰিল ডাঙৰীয়া, কৰণ চেত্ৰী ডাঙৰীয়া, প্ৰাক্তন CSB মেম্বাৰ BTC, লগতে বিজেপি BPFৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল, সন্মুখত উপবিষ্ট শ্ৰদ্ধা ৰাইজ আইমাতৃসকল, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ আগতে ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই আপোনালোকৰ আগত বিতংকৈ বক্তব্য দাঙি ধৰিছে, কিয় আমাৰ উমৈহতীয়া প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক অহা 9 এপ্ৰিল তাৰিখ চ'ত মাহৰ 25 তাৰিখ মানে পদম ফুলৰ ছবিত কিয় ভোট দিব লাগে, এই কথা বিতংকৈ কৈছে। নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে বুলি মই ভাবিছোঁ। আমি বিজেপি BPF AGP এইবাৰ নিৰ্বাচনত একেলগে এই ৰণত আমি নামিছোঁ। গতিকে আগ্ৰামা মহিলাৰী নিৰ্দেশ BPF দলৰ সিদ্ধান্ত বিজেপি AGPৰ লগত মিলি পেলাই ইলেকশ্যন খেলাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তক আমি সন্মান জনাই আমাৰ যিটো ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইয়াৰ ধৰ্ম পালন কৰি আজি আমি 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থী উমৈহতীয়া প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক জিকাই নিয়াৰ কাৰণে আজি আপোনালোকৰ ওচৰত ভোট ভিক্ষা মাগিবৰ কাৰণে আমি আহিছোঁ। আমাৰ উদ্দেশ্য হৈছে BTCত 15টা বিধানসভা সমষ্টি আছে। এই 15টা বিধানসভা সমষ্টিৰ ভিতৰত এতিয়া ৰণেন্দ্ৰ নাৰ্জাৰীয়ে কৈছে আমি 4টা বিধানসভা সমষ্টিৰ বিজেপি দলক এৰি দিছোঁ আৰু 11খন বিধানসভা সমষ্টিত BPF দলে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ ভিতৰত 4টা সমষ্টিটো হৈছে টংলা বিধানসভা সমষ্টিত দিকন ডেকা ডাঙৰীয়াক বিজেপি হিচাপে প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিত ভিক্টৰ দাস, তামুলপুৰত বিশ্বজিৎ দৈমাৰী আৰু বিজনেট অৰূপ কুমাৰ দে, এই 4জন ব্যক্তি বিজেপিৰ হয়। তাৰ বাহিৰে 11খন যিটো সমষ্টি আছে, মাজবাট সমষ্টিত BPF দল থাকিব, চৰণ ওদালগুৰিৰ ৰিহন দৈমাৰী থাকিব, ভেৰগাঁৱত মহেশ্বৰ বড়ো থাকিব, বাক্সা সমষ্টিত মনেশ্বৰ ব্ৰহ্ম থাকিব, মানাস সমষ্টিত থানেশ্বৰ বসুমতাৰী, চিডলি সমষ্টিত পানীৰাম ব্ৰহ্ম ডাঙৰীয়া আৰু কোকৰাঝাৰ সমষ্টিত চেউলি মহিলাৰী ডাঙৰীয়া, তাৰপিছত বাওখুংৰি সমষ্টিত ৰূপম দে ডাঙৰীয়া, তাৰপিছত পৰ্বতজৰাত ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া আৰু গোসাইগাঁৱত সভাৰাম বসুমতাৰী ডাঙৰীয়া আৰু দতমাত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া। গতিকে 11খন সমষ্টিত বিজেপি আৰু AGPয়ে আমাৰ BPF দলৰ প্ৰাৰ্থীক নাঙলৰ ছবিত ভোট দিব আৰু 4খন বিধানসভা সমষ্টিত AGP BPF হ'লেও আমি পদম ফুলৰ চিনত আমি ভোট দিম। ইয়াৰ উদ্দেশ্য হৈছে আমি অসমত এই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ শক্তিশালী চৰকাৰ আমি গঠন কৰিম আৰু সেই শক্তিশালী চৰকাৰ গঠন কৰাৰ পিছত আজি অসমখন আমি উন্নয়ন কৰিব লাগে আৰু BTCখন উন্নয়ন কৰিব লাগে। BTCত ৰাস্তা ঘাট বনাব লাগিলে, দলং বনাব লাগিলে, স্কুল কলেজ মেডিকেল বনাব লাগিলে, কমিউনিটি হল বনাব লাগিলে, মন্দিৰ মছজিদ বনাব লাগিলে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰি উঠিব লাগিলে আমাক টকা লাগে। টকা কোনে দিব? আজি BTCত আমি 40টা সমষ্টিৰ ভিতৰত 28টা সমষ্টিতে আমি জিকি পেলাই আমি BPF দলে অকলে চৰকাৰ গঠন কৰিব পাৰিলে হয়। তথাপিও আমি বিজেপিক লগত লৈ পেলাই আজি বিজেপিক 2জন EM আমি দিছোঁ। আমাৰ নাগজুলি সমষ্টিৰে লক্ষী দাস ডাঙৰীয়া আৰু পৰমেশ্বৰ ৰায় বুলি কোকৰাঝাৰত, তেখেতক আমি BPF দলৰ চৰকাৰত সন্মিলিত চৰকাৰ হিচাপে আমি লৈছোঁ। আমি লগত লৈ পেলাই আমি আগবাঢ়িছোঁ।
ঠিক তেনেকৈ আমি যদি অসম চৰকাৰৰ লগত অংশীদাৰ হ'ব পাৰোঁ, আমি যদি সন্মিলিত চৰকাৰ গঠন কৰিব পাৰোঁ, BTCত আমি পইচা বেছি পাম। দিল্লীয়ে অসম চৰকাৰক পইচা দিয়ে।